গোসাইগাঁও মহকুমাৰ কচুগাঁৱৰ শান্তিপুৰত বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যু। উল্লেখযোগ্য যে কচুগাঁও ফৰেষ্ট ডিভিজনৰ অধীনত থকা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাগি থকা শান্তিপুৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ অকাল মৃত্যু। গাঁওখনৰ বাসিন্দা পুৰেণ গোৱাৰী নামৰ লোকজন হাতীৰ আক্ৰমণত থিতাতে নিহত হয়। উল্লেখযোগ্য যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ হাবিত বিহু আৰু শুভ শুক্ৰবাৰ উপলক্ষে পাচলি বিচাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল পুৰেণ গোৱাৰীয়ে। পাচলি বিচৰাৰ অৱস্থাতে হঠাতে বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি পুৰেণ গোৱাৰীক আক্ৰমণ কৰে। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় পুৰেণ গোৱাৰী। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।